নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে চৰ্চা আজি চৰ্চাত ৰাজ্যখনৰ এক স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম লগতে এই বাতৰিটোৰ ওপৰত বা এই বিষয়টোৰ ওপৰত গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি আপোনালোকৰ ওচৰত দাখিল কৰিম আপুনি চাই আছে এডিটৰ ইন চিফ অতনু ভূঞাৰ সৈতে চৰ্চা অসমত অসমীয়া তথা হিন্দুৰ অস্তিত্ব কোনে বিপদাপন্ন কৰিছে বিজেপিৰ একাংশই ভাবে মুছলমানৰ কথা কিন্তু বাস্তৱ সত্যটো হ'ল ৰাজ্যখনত এতিয়া ব্যাপক হাৰত খ্ৰীষ্টান ধৰ্মান্তৰকৰণ চলিছে খ্ৰীষ্টান ধৰ্মান্তৰকৰণৰ বিষয়ে জানিবলৈ উদালগুৰিত উপস্থিত হৈছিল আমাৰ বাৰ্তা সম্পাদক ঋতুস্মিন শৰ্মা চৰ্চাত আজি ঋতুস্মিন শৰ্মাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট খ্ৰীষ্টানৰ আগ্ৰাসন এক অদ্ভুত অভিনৱ ঘটনা আমি আপোনালোকক আজি দেখুৱাবলৈ গৈ আছোঁ ৰাজ্যখনত এতিয়া বিজেপিৰ নেতৃত্বাধীন চৰকাৰ আছে বিজেপি চৰকাৰখনৰ বহু নেতা বহু মন্ত্ৰী আনকি হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাই স্পষ্টভাৱে কৈ আহিছে যে অসমত হিন্দু এতিয়া সংকটত পৰিছে 11খন জিলাত মুছলমানে এতিয়া সংখ্যাগৰিষ্ঠতা লাভ কৰিছে কিন্তু কেইদিনমানৰ পিছত এনে এক পৰিস্থিতিৰ সৃষ্টি হ'ব যে অসমৰ আৰু কেইবাখনো জিলাত খ্ৰীষ্টিয়ানে সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু এই খ্ৰীষ্টানসকল কোনো পুৰণা খ্ৰীষ্টান নহয় খ্ৰীষ্টানসকল আমাৰ অসমীয়া খাঁটি অসমীয়া লোকসকলক খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত কৰিছে ব্যাপক হাৰত ধৰ্মযাজকৰ তৎপৰতা আৰম্ভ হৈছে এই বিষয়ে এই পৰ্যন্ত টেলিভিছনত কোনো ধৰণৰ প্ৰতিবেদন বিতংভাৱে প্ৰকাশ পোৱা নাই বিষয়টোৰ গুৰুত্ব বুজি উদালগুৰি জিলাৰ ভিতৰুৱা অঞ্চললৈ গৈছিল আসাম টক্সৰ বাৰ্তা সম্পাদক নিউজ এডিটৰ ঋতুস্মিন শৰ্মা আৰু ভিডিঅ' জাৰ্নেলিষ্ট নয়ন আৰু ঋতুস্মিন শৰ্মাই আজি আপোনালোকক দেখুৱাব যে উদালগুৰিত প্ৰকৃততে খ্ৰীষ্টান ধৰ্মাৱলৈ ধৰ্মান্তৰিত কৰাৰ কি ধৰণৰ প্ৰক্ৰিয়া চলি আছে অথচ হিন্দুত্বৰ কথা কোৱা চৰকাৰ নীৰৱে আছে আজি অসমীয়া ক্ৰমাৎ খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত হৈছে ডেকা নাথ কলিতা পাঠক চহৰীয়া আদি লোকসকল এতিয়া নিজকে পৰিচয় দিছে খ্ৰীষ্টান বুলি তেওঁলোকৰ কণ কণ সন্তান এতিয়া খ্ৰীষ্টানলৈ ৰূপান্তৰিত হৈছে কিয় হৈছে আমি দেখুৱাম গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট খ্ৰীষ্টানৰ আগ্ৰাসন উদালগুৰি জিলাত ব্যাপক হাৰত বড়ো জনগোষ্ঠী আছে বড়ো জনগোষ্ঠীৰ বৃহৎ সংখ্যক লোকে খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত হৈছে ক্ৰমাৎ তেওঁলোকক খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰি থকা হৈছে ইতিমধ্যে বিভিন্ন অঞ্চলৰ চাহ বাগিচাসমূহতো খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰা হৈছে আপোনালোকে মন কৰিব যে চাহ বাগান অধ্যুষিত অঞ্চল বড়ো অধ্যুষিত অঞ্চলত ক্ৰমাৎ গীৰ্জাঘৰ বৃদ্ধি পাইছে কিন্তু উদালগুৰিত সম্পূৰ্ণ অসমীয়া গাঁৱত এতিয়া ব্যাপক হাৰত গীৰ্জাঘৰ স্থাপন হৈছে ধৰ্মযাজকৰ আৱিৰ্ভাৱ হৈছে তেওঁলোকৰ মাজৰ পৰা ব্যাপক হাৰত অপপ্ৰচাৰ চলোৱা হৈছে এনেধৰণৰ অপপ্ৰচাৰ চলোৱা হৈছে যে আমাৰ তাত এনেধৰণৰ তথ্য আছে যে অসমীয়া মানুহক হিন্দু ধৰ্মাৱলম্বী লোকক খ্ৰীষ্টানসকলে গীৰ্জালৈ মাতি নি প্ৰশ্ন কৰে কালী গোসানীৰ ফটো দেখুৱাই পেলাই কয় এয়া কালী গোসানী এই কালী গোসানীয়ে মানুহৰ তেজ পান কৰে গতিকে এয়া তোমালোকৰ কেনেধৰণৰ ভগৱান হ'ব এয়া দুৰ্গা দেৱীয়ে মানুহক বধ কৰে ভগৱানে জানো বধ কৰিব পাৰে এয়া তেওঁলোক ভগৱান হ'বই নোৱাৰে ভগৱান হ'বলৈ আচল ভগৱান হৈছে যীশু খ্ৰীষ্টে তোমাৰ আত্মা পৰমাত্মাৰ শান্তি দিব যিটো সময়ত মুছলমান সংখ্যাগৰিষ্ঠতা বৃদ্ধি পাইছে মুছলমানে আজি হিন্দুৰ বাবে বিপদ কঢ়িয়াই আনিব বুলি বিভিন্নজনে গণ্য কৰিছে সেই মুহূৰ্তত এনে এক ঘটনা সৃষ্টি হ'বলৈ ধৰিছে আৰু 10 বছৰৰ পিছত অসমৰ কেইবাখনো জিলা খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত হ'ব আনকি সত্ৰনগৰী মাজুলীত ব্যাপক হাৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ বৃদ্ধি হৈছে ব্যাপক হাৰত গীৰ্জা স্থাপন হৈছে সেই কথা আমি সকলোৱে জানো কিন্তু আজি আমি উদালগুৰিৰ ওপৰত প্ৰতিবেদন দেখুৱাম উদালগুৰিত গৈ আমাৰ বাৰ্তা সম্পাদক ঋতুস্মিন শৰ্মাই কি দেখিলে ঋতুস্মিন শৰ্মাৰ প্ৰথমখন প্ৰতিবেদন চাওক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আজি অসমীয়া জাতি অকলে যদি আমি অসমত অসমীয়া বুলি ক'ব যাওঁ আমি সংখ্যালঘিষ্ঠ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল অসমীয়াৰ অস্তিত্ব এতিয়া সংকটত হিমন্ত বিশ্বই ইয়াৰ বাবে জগৰীয়া কৰিছিল ধৰ্মীয় সংখ্যালঘুসকলক আমিতো আজিতো 11খন জিলাত সংখ্যালঘু হোৱাৰ পৰাতো নিজক বচাব নোৱাৰিলোঁ অসমীয়াৰ অস্তিত্ব ৰক্ষা হ'বলৈ হ'লে বাংলাদেশৰ বঙালী হিন্দুক আমি শৰণ দিব লাগিব বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্বই কাৰ লগত থিয় হৈ আমি জাতিটোক বচাব পাৰিম কিন্তু হিমন্ত বিশ্ব কিমান শুদ্ধ ৰাজ্যত হিন্দুৰ অস্তিত্ব কোনে বিপদত পেলাইছে ইয়াৰ উত্তৰ বিচাৰিছিল আসাম টক্সে হিন্দু ধৰ্ম হেনো এতিয়া অস্তিত্বৰ সংকটত বিভিন্ন পক্ষই দাবী কৰিছে যে অস্তিত্বৰ সংকট নামি আহিছে হিন্দু ধৰ্মৰ প্ৰতি চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে যে হিন্দু ধৰ্মৰ অস্তিত্ব এতিয়া বিপদাপন্ন আৰু সেইবাবেই হিন্দু বাংলাদেশীক অনা হ'ব বাংলাদেশৰ পৰা আজি আমি সৰজমিন তদন্ত সঁচাকৈ হিন্দু ধৰ্ম অস্তিত্ব সংকটত পৰিছে নেকি আৰু যদিহে হিন্দু ধৰ্ম অস্তিত্ব সংকটত পৰিছে কাৰ বাবে এই সংকট নামি আহিছে ইছলাম ধৰ্মে সংকট আনিছে বৌদ্ধ ধৰ্মে সংকট আনিছে
নে খ্ৰীষ্টিয়ান ধৰ্মে সংকট আনিছে হিন্দু ধৰ্মলৈ? বাৰ্তা সম্পাদক ঋতুস্মিন শৰ্মা সোমাই গৈছিল ওদালগুৰিলৈ। উদ্দেশ্য ধৰ্মান্তকৰণৰ প্ৰকৃত তথ্য জানিবলৈ। কি দেখিছিল ঋতুস্মিন? ভিডিঅ' জাৰ্নেলিষ্ট নয়নৰ সৈতে লগত অখিল আৰু লক্ষী আমি আহি উপস্থিত হৈছোঁ পকীমূৰীয়া তিনিআলিত। এয়া BTAD অঞ্চলৰ ওদালগুৰি জিলাৰ পকীমূৰীয়া তিনিআলি। আৰু এই তিনিআলিৰ পৰা আৰু 1.5 কিলোমিটাৰ যদি আমি সোমাই যাওঁ, তাত আছে মূৰাদেৱৰ দেৱালয়। কিন্তু সেই মূৰাদেৱৰ দেৱালয়লৈ যোৱাৰ পথত আমি যথেষ্ট কেতবোৰ দৃশ্য দেখিম, যিবিলাক দৃশ্য দেখিলে আপুনিও তবত মানিব। আপুনি অনুমান কৰিব পাৰিব সঁচাই হিন্দু ধৰ্ম সংকটত নেকি, আৰু কোনে সংকট নমাই আনিছে তাৰো এখন স্পষ্ট ছবি আপুনি পাব। ওদালগুৰিৰ ভিতৰলৈকে আমি হতবাক হৈছিলোঁ। চৌদিশে কেৱল গীৰ্জাঘৰ আৰু গীৰ্জাঘৰ, ক'তোৱেই নাই নামঘৰ অথবা মন্দিৰ। অসমীয়া গাঁৱৰ ভিতৰত কেৱল গীৰ্জাঘৰ। ঋতুস্মিন প্ৰৱেশ কৰিছিল এখন গাঁৱত। গাঁওখন হিন্দু গাঁও আছিল, কিন্তু এতিয়া সকলো সলনি হৈছে। গাঁওখনৰ মানুহবোৰ হঠাৎ হৈ পৰিছে খ্ৰীষ্টিয়ান। ইয়াৰ অন্যতম নিদৰ্শন হ'ল মনোজ ডেকাৰ পৰিয়াল। এয়া মনোজ ডেকাৰ ঘৰ। মনোজ ডেকাৰ বৃদ্ধা মাতৃৰ পৰা আৰম্ভ কৰি সন্তানলৈকে সকলো এতিয়া খ্ৰীষ্টিয়ান। ঘৰত ওলমি আছে যীশু খ্ৰীষ্টৰ ছবি। আহি আহি আমি উপস্থিত হৈছোঁ ওদালগুৰি জিলাৰ বহু ভিতৰুৱা হস্তপাৰা গাঁৱত। এইখন এখন হিন্দু গাঁও আছিল, কিন্তু এতিয়া ইয়াৰ পৰিৱেশ সলনি হৈছে। আমি আহি এই মুহূৰ্তত যিখন ঘৰত উপস্থিত হৈছোঁ, সেই ঘৰখনৰ গৰাকীৰ নাম হৈছে মনোজ ডেকা। মনোজ ডেকাই 2 বছৰ আগলৈকে কালী পূজা কৰিছিল। মনোজ ডেকাই পৰিয়ালটোৱে 2 বছৰ পূৰ্বলৈকে সকলো মন্দিৰলৈ গৈছিল, মঠ মন্দিৰ তেওঁ পৰিভ্ৰমণ কৰিছিল। কিন্তু আজিকালি নাযায়, কাৰণ এতিয়া তেওঁ যীশুৰ বাণীত আপ্লুত হৈছে আৰু যীশুকে তেওঁ বিশ্বাস কৰে। আমি এই মনোজ ডেকাৰ সমস্ত পৰিয়ালটোৰ সৈতে আজি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰশ্ন হয়, মনোজ ডেকা কিয় খ্ৰীষ্টিয়ান? আমি ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। মনোজ ডেকা মোৰ সৈতে আছে। আমি মনোজ ডেকাৰ সৈতে কথা পাতিম। আপোনাৰ নাম মনোজ ডেকা? হয় আপুনি এজন অসমীয়া, হয় অসমীয়া হয়। কিন্তু আপুনি এটা সময়ত হিন্দু আছিলে। হিন্দু আছিলোঁ মই। হিন্দু থকাৰ কাৰণটো হ'ল কি, আমি হিন্দু যেতিয়া আছিলোঁ তেতিয়া সেই টাইমত ধৰ আমি প্ৰত্যেক দিনে মন্দিৰত যাওঁ। মন্দিৰত যোৱাৰ ফলতো আমি একো বুজি নাপালোঁ। মই এটালৈকে আপোনাক প্ৰশ্নবিলাক সুধিম। আপুনি 2 বছৰ পূৰ্বলৈকে হিন্দু আছিলে? আছিলোঁ। তেতিয়া মন্দিৰ আপুনি গৈছিলে, পূজা কৰিছিলে, কি পূজা কৰিছিলে? সৎসংগী সৎসংগ হয় কৰিছিলে। হয়। আৰু হঠাৎ আপুনি এইটো সলনি কৰিলে, কেতিয়া আপুনি খ্ৰীষ্টান ধৰ্মলৈ আহিলে? 2 বছৰ হ'ল লোৱা হৈছে খ্ৰীষ্টান ধৰ্মলৈ। কেনেকৈ খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আপুনি আগ্ৰহী হ'ল? যীশুক আমি তাৰমানে আমি যাতে গোটেই জন্মটোৰ কাৰণে আমি যাতে মৰাৰ পিছত পৰিত্ৰাণ পাওঁ, যীশুক বিশ্বাস কৰি পেলাই মই আঁকোৱালি লৈছোঁ মই নিজে। কাৰণ যীশু খ্ৰীষ্টৰ প্ৰতি আমি এতিয়া গম পালোঁ যে সকলোবোৰ কথাতে আমি ভাল পাইছোঁ। এতিয়া গীৰ্জা মন্দিৰত যায় আগত যেনেকুৱা আছিল তেনেকুৱা নহয়। আকৌ এতিয়া যেতিয়া ধৰ আমি খ্ৰীষ্টমাছৰ পালন কৰিলোঁ, তেতিয়াৰ পৰা তাৰমানে মোৰ ঘৰখনতো ধৰ পৰিত্ৰাণ পোৱা নিচিনা পাই আছোঁ মই নিজাকৈ। মানে আপুনি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত আপোনাৰ ঘৰখনৰ উন্নতি হৈছে? হয় হৈছে। আৰু মই হিন্দু ধৰ্মত যেতিয়া আছিলোঁ তেতিয়া ধৰ মোৰ ল'ৰা ছোৱালীক ধৰ যিবিলাক নেকি ডাইনী ধৰ কাম কৰে, কবিৰাজ কিবা কিবি, এইবিলাকৰ কাৰণে 2 বছৰ হ'ল মোৰ ল'ৰাক তেনেকৈ কৰা। তাৰপিছত মই যেতিয়া আমাৰ খ্ৰীষ্টান ধৰ্মৰ পৰা আমাৰ পালক প্ৰচাৰক আহি পেলাই ধৰ প্ৰাৰ্থনা কৰিলে, তেতিয়া ল'ৰাটো ধৰ বৰ্তমানলৈকে ভালে আছে, সুস্থ হৈ আছে। আপোনাক প্ৰথম খ্ৰীষ্ট ধৰ্মৰ কথা আপোনাক প্ৰথমে কোনে ক'লে? খ্ৰীষ্ট ধৰ্মৰ কথা মানে কোনো কোৱা নাছিল, মই নিজে চিন্তা কৰি পেলাই গম পাই পেলাই মই নিজে যে চিন্তা কৰিলোঁ যে এনেকুৱা কথা যে খ্ৰীষ্টে যি বিশ্বাসী, যে বহুত বছৰ মই গৈছিলোঁ মই একচুৱেলি সভাবিলাকত, সভাত গৈ তেতিয়া কিছুমান ভাল ভাল কথাবিলাক মই জানিব পাৰিলোঁ। তাৰপিছত মই চিন্তা কৰিলোঁ যে আমাৰ হিন্দু নিয়মত যে আমি ইমান বছৰেদি হিন্দু আছিলোঁ, মা দেউতা আছে হিন্দু, তেওঁলোকে তাৰমানে আজিলৈকে ভগৱানৰ বিষয়ে একো এটা কথা মোক জনাব নোৱাৰিল। তাৰ কাৰণে আজি 2 বছৰ হোৱাৰ পিছত খ্ৰীষ্টক বিশ্বাস কৰাৰ পিছত মই নিজে কিছুমান জানিব পৰা হ'লোঁ। সেইটো ভাল লাগি পেলাই মই নিজে ধৰ্মটো চেঞ্জ কৰি ল'লোঁ। আপোনাৰ এতিয়া সন্তান, তেওঁলোক কি ধৰ্ম? খ্ৰীষ্টই হ'ল এতিয়া মোৰ লগতে একেলগে। সকলো খ্ৰীষ্টান হৈছে? হয় সকলো। আপোনাৰ সন্তান কোন মাকো কোন আছে? দিলোঁ মই। 4জন পৰিয়াল আছে মোৰ, সৰু ছোৱালী এটা আছে আৰু ল'ৰা 3জন। আপোনাৰ মাৰ কথা কি কৈছে? মাও খ্ৰীষ্টান হ'ল এতিয়া বৰ্তমান, দেউতা ঢুকোৱাৰ পিছত। আমি আকৌ আপোনাৰ সৈতে কথা পাতিম। আৰু তেখেতৰ মা কাষতে আছে, আমি এবাৰ যদি অকণমান পাৰোঁ দেখুৱাব পাৰোঁ। এখেত হ'ল মনোজ ডেকাৰ মাতৃ। মনোজ ডেকাৰ মাতৃ ইতিমধ্যে খ্ৰীষ্টান হৈছে।
আপুনি আপোনাৰ মাকো খ্ৰীষ্টিয়ান কৰিছে, হয়। মায়ে আপত্তি কৰা নাছিলে? নাই কৰা নাছিল। তাৰমানে যেতিয়া নেকি দেউতা ঢুকাইছিল, দেউতা ঢুকোৱাৰ টাইমত এইখন গাঁৱৰ মানুহ তাৰমানে হিন্দু মানুহ হৈ পেলাই কোনো এটা দেউতাৰ ওচৰত অহা নাছিল। তাৰ কাৰণে মা বেয়া পাই পেলাই মা খ্ৰীষ্টানত সোমালে। যে হিন্দু আছিলোঁ আমি আগতে, মা হিন্দু আছিলোঁ কিন্তু মই খ্ৰীষ্টান হোৱাটো, মা দেউতাই বেলেগ খাই আছিল। সকলোবোৰ আপোনাৰ দেউতা যেতিয়া ঢুকালে তেতিয়া ওচৰৰ কোনো মানুহ নাহিলে, কিন্তু খ্ৰীষ্টান ধৰ্মৰ লোকসকলে সহায় কৰিলে? অঁ হয়, গোটেই খ্ৰীষ্টানে সহায় কৰিলে মোক। আকৌ মাটো সেই টাইমত যেতিয়া নেকি মই খ্ৰীষ্টান আছিলোঁ তেতিয়া মা হিন্দুৱে আছিল, কিন্তু বেলেগ খাই আছিল তেওঁলোকে। সেইটো সকলোবোৰ যেনিবা কোনে কেনেকৈ বুদ্ধি দিছিল সেইটো মই নাজানো, যে মা দেউতাক যেনিবা খ্ৰীষ্টান হ'ব নালাগে বুলি পেলাই কৈ আছিল। কিন্তু মই দেউতাক খ্ৰীষ্টান কৰাৰ কাৰণে মই ফাৰ্ষ্টতে ভাবিছিলোঁ যে মৰাৰ আগতে খ্ৰীষ্টান হওক। আপুনি আপোনাৰ সন্তানক কোনোবা ডাইনী কথা এটা কৈছিলে, এইটো কি বুজি পোৱা নাই মই। এইটো মোৰ ল'ৰাটো 7 বছৰ যেতিয়া হৈছিল তেতিয়া সেই টাইমত কোনোবা ঔষধ পতি পেলাই কিবা কৰি পেলাই 4 মাহ হিন্দু মানুহ তেতিয়া সেই টাইমত সেইবিলাক সুবিধা দেখা পাই পেলাই মই যেতিয়া নেকি ল'ৰাটোত বেয়া লাগিল, তেতিয়া আমাৰ হিন্দু মানুহে আহি পেলাই ইয়াতে কোনো এটা পূজা পাতল বা কোনো এটা কথা সহযোগ কোনো নিদিলে মোক। নিদিয়াৰ বাবদ মই দুখ লাগি পেলাই মই নিজে খ্ৰীষ্টান ধৰ্মটোত বিশ্বাস কৰি সোমাই ল'লোঁ। আৰু আপোনাৰ যেতিয়া আপুনি কৈছে যে আপোনাৰ ডাইনী সজাইছিলে, কিবা কিবি কৰিছে মন্ত্ৰ মাতি, সেইটো পৰা আপুনি পৰিত্ৰাণ পাইছোঁ বুলি কৈছে, কেনেকৈ পালে, কোনে সহায় কৰিলে? আমাৰ যিটো আমাৰ যেতিয়া খ্ৰীষ্ট ধৰ্ম লৈছোঁ, খ্ৰীষ্ট ধৰ্মৰ পালক প্ৰচাৰক আহি পেলাই ইয়াতে যেতিয়া নেকি আমাৰ খ্ৰীষ্টৰ গীত প্ৰাৰ্থনা কৰাৰ পিছত ল'ৰাটো সম্পূৰ্ণ ভাল হৈ আহিলে। এতিয়া কোনে কৰিছিলে বুলি আপুনি ভাবিছে? এইটো বেলেগে জানো, কবিৰাজবিলাকে কোৱা মতে ধৰ লোকেল মানুহে, ইয়াতেতো কোনো ওচৰত বেলেগ মানুহ নাই, হিন্দু মানুহে। আৰু সেই উপেক্ষাৰে মই মন্দিৰত নিজে আগতে যেতিয়া মই হিন্দু ধৰ্মৰ আছিলোঁ তেতিয়া সেই টাইমত মন্দিৰত যাই পেলাই মই নিজে কৈছিলোঁ যে এনেকৈ ঘটনা, যে আপোনালোকে কি ব্যৱস্থা ল'ব, এনেকৈতো চাই থাকিব নোৱাৰে ল'ৰাটোক, তেতিয়াহ'লে মই ব্যৱস্থা এটা ল'ব লাগিব, যিকোনো প্ৰাৰ্থনাৰ যোগেদি যাতে ভাল হওক, মই সেই বুলি বিচাৰি খ্ৰীষ্টান ধৰ্মৰ মানুহক বিশ্বাস কৰিছিলোঁ। সেই টাইমত যাই পেলাই মই সিহঁতক মাতি আনি ইয়াত প্ৰাৰ্থনা কৰিছিলোঁ, ফল পাইছোঁ। পাৱাৰ পিছত মই তাৰ ফলতহে মই ধৰ্মটো গ্ৰহণ কৰিছোঁ। এতিয়া আপুনি অন্যান্য ধৰ্মৰ লোককো, অন্যান্য হিন্দুসকলকো খ্ৰীষ্ট ধৰ্মলৈ আহিবলৈ আপুনি আহ্বান জনায়নে? নাই, সেইটো নিজৰ কথা, সেইটো মোৰ বিষয় নহয়। মই ক'লে যি নহ'ব, আৰু কোনোবাই যি পালক প্ৰচাৰকে কৈ পেলাইও যদি আনিব, সেইটো কথাও নহয়। খ্ৰীষ্ট ধৰ্মত নিজৰ ইচ্ছামতে সোমোৱাটোহে তাৰমানে সঁচা বুলি পেলাই ভাবি ল'ব লাগিব, বিশ্বাস। এয়া মনোজ ডেকাৰ মাক। মনোজ ডেকাৰ মাতৃয়েও পুত্ৰৰ সৈতে গ্ৰহণ কৰিছে খ্ৰীষ্টিয়ান ধৰ্ম। মনোজ ডেকাৰ সমস্ত পৰিয়ালটো ইতিমধ্যে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছে। তেখেতৰ মাতৃ আমাৰ সৈতে আছে, মাতৃ ইতিমধ্যে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছে। তেওঁৰ পৰা আমি সুধিবলৈ চেষ্টা কৰিম যে কিয় তেওঁ খ্ৰীষ্ট ধৰ্মলৈ আহিলে। আপুনি কিয় এই ধৰ্মটো কিয় আপোনাৰ ভাল লাগিলে? আপুনি হিন্দু আছিলে? হিন্দু মানে মই গাঁওখনৰ কাৰণে হ'ব লগা বাধ্য। ৰাতিপুৱাই মানুহ মৰা লাজ, মই সভাপতি ছেক্ৰেটাৰীক চবেই সিহঁতে নহবি বুলি কৈ আছে। গাঁৱৰ ৰাইজে মোক হেৰি কৰিব বুলি, উদ্ধাৰ কৰিব বুলি মই ৰাতিপুৱাই জনাইছোঁ। ৰাতিপুৱাই মৰা মানুহ আকৌ ৰাতি হ'ল, মঙলবাৰ সেইদিনা মানুহ আহি ৰাতি হ'ল। এই যোনে মোৰ এতিয়া নতুনকৈ ধৰ্ম চুকিছোঁ সেই মানুহে আহিহে গ্ৰহণ কৰিলা, মোক উদ্ধাৰ কৰিলা। তাৰমানে আপোনাৰ আগতে মোৰ দুখ লাগিল, মোৰ দুখ লাগি গ'ল। লাগি মানে মোৰ ল'ৰা যেতিয়া আছে, ল'ৰাই যেতিয়া কৈছে মই হ'বই লাগিব, মোক কোনে চাব, মোকতো আৰু কোনো চোৱা মানুহ নাই। তাৰমানে আপোনাৰ হিন্দু ধৰ্মৰ লোকে কোনো সহায় নকৰিলে? নাই, কোনো নাহিল, কিন্তু খ্ৰীষ্ট ধৰ্মৰ লোকসকলে সহায় কৰিছে। এতিয়া মই সুখ পাইছোঁ আৰু বুলি ধৰ। এতিয়াও তেওঁলোকে আপোনালোকক সহায় কৰি থাকে? আহে, আমাক সহায় কৰে। সেইকাৰণে মই দুখ লাগিয়ে মই এতিয়া মই নিজৰ মানুহ ঘৰত নাযাওঁ, নামাতো মই ইফালে যাম। মনোজ ডেকাৰ কলমানি ছোৱালীজনীও এতিয়া খ্ৰীষ্টান। গীৰ্জাঘৰলৈ তাই নিয়মিত যায়, যীচুক বিশ্বাস কৰে এই শিশুটিয়ে। মনোজ ডেকাৰ ঘৰৰ পৰা ঋতুস্মিন শৰ্মা ওলাই আহি ৰাজপথত দেখা পাইছিল এখন চাহৰ দোকান। চাহৰ দোকানখন এতিয়া সজোৱা হৈছে, কিয়নো সন্মুখত বৰদিন। দেখা গ'ল চাহৰ দোকানত উপস্থিত থকা প্ৰতিজন ব্যক্তি খ্ৰীষ্টান ধৰ্মত দীক্ষিত। আমি মনোজ ডেকাৰ ঘৰৰ পৰা ওলাই আহি স্বচ্ছপৰা চক নামৰ এটা অঞ্চল পালোঁ, আৰু সেই অঞ্চলতে আমি চাহ খাবলৈ সোমালোঁ। কিন্তু আমি চাহ খাবলৈ সোমাই হতবাক হৈ পৰিলোঁ যে ইয়াত বিভিন্ন ধৰ্মৰ লোক আছে, কিন্তু বৰ্তমান তেওঁলোকৰ ধৰ্ম এটাই, তেওঁলোক খ্ৰীষ্টিয়ান। আৰু সকলো এতিয়া বৰদিনৰ উদযাপন কৰাত ব্যস্ত হৈছে, বৰদিনৰ প্ৰস্তুতিত চলি আছে পূৰ্ণভাৱে। মই প্ৰথমে এজনৰ ওচৰত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। বৰদিনৰ প্ৰস্তুতি কেনেকুৱা? বৰদিনৰ প্ৰস্তুতি বৰ্তমান আমাৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। 1 তাৰিখৰ পৰা 25 ডিচেম্বৰলৈকে বৰদিনৰ প্ৰস্তুতি চলিব আমাৰ। ইয়াৰ পিছত বৰ্তমান খ্ৰীষ্টানবিলাকৰ এইটো এটা যীশু খ্ৰীষ্টৰ জন্মদিনৰ উৎসৱ হয়। এই উৎসৱত আমি খুব উলহ মালহেৰে পালন কৰোঁ। এতিয়া বৰ্তমানলৈকে আমি সাজু আছোঁ আৰু আগন্তুক পবিত্ৰ বৰদিন উপলক্ষে।
সকলো মানে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বৰ্তমানলৈকে হোৱা নাই যেতিয়া আমাৰ 1 তাৰিখ সোমাব 1 তাৰিখৰ পৰা আমি বৰদিন আদৰণি জনাওঁ 1 ডিচেম্বৰ 1 ডিচেম্বৰ আমি বৰদিন আদৰণি জনাওঁ এই দিনৰ পৰা আমাৰ মানে যুঁজা চলিব আৰু বৰদিনৰ অন্যান্য লোকসকলৰ সৈতে আমি কথা পাতিম বৰদিনৰ প্ৰস্তুতি কেনে চলিছে বৰদিনৰ প্ৰস্তুতি কেনে ককাইদেউ বৰদিনৰ প্ৰস্তুতি কেনে বৰদিনৰ প্ৰস্তুতি মানে আমাৰ অলপ অসুবিধা হৈ আছে টকা পইচাৰ কাৰণে বিজনেছ তাৰমানে আমাৰ ঠিক হোৱা নাই তাৰমানে 2000 নোট ওলাই ফালে বিজনেছবিলাক অলপ ফ্লগ হৈ আছে টকাটো কেনে অলপ দিগদাৰ হৈছে তাৰমানে খৰচা কৰিব দিগদাৰ হৈছে 2000 নোট পালে মানে কিবা কৰিবা মানে খৰচা কৰিব অলপ টান হৈছে আৰু ৰিটাৰ্ণ দিবা টান হৈছে ইয়াৰ কাৰণে আমি অলপ অসুবিধা পাই আছোঁ তাৰমানে পইচা এভেইলেবল হোৱা নাই আগৰ নিচিনা নিশ্চয় হয় তাৰমানে বৰদিন অলপ অসুবিধা হৈছে হ'ব নিশ্চয় কিবা এটা ব্যৱস্থা কৰি খাব লাগিব আমি বৰদিনটো বৰদিন পাতিবই লাগিব পাতিবই লাগিব কিমান ডাঙৰকৈ পাতিব কিমান বৰ্ণাঢ্যভাৱে পাতে আপোনালোকে এতিয়া কি ক'ম যিখিনি পাৰে এইখিনি সকলো লগ হৈ পাতে সকলো একেলগ হৈ পেলাই পাতিম একেলগে পাতে অন্যান্য সকলো চাহ খাই আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আৰু এই বাইদেউসকল খুব ব্যস্ত আৰু খুব ধুনীয়া তেওঁলোকে আহাৰো বনাই আছে আমি তেওঁলোকৰ সৈতে কথা পাতিছোঁ বৰদিনৰ কাৰণে কি কৰিছে বাইদেউ বৰদিনৰ কাৰণে কি কৰিছে বৰদিনৰ কাৰণে আমি সাজু আছে তাৰ কাৰণে আমি দোকান দিয়ে 25 তাৰিখে আমি যিশু জন্ম হোৱা এইটো আমি পালন কৰে আৰু তাৰ কাৰণে সাজু আছে সকলো সাজু হৈছে আৰু ইয়াত আমি যিটো অঞ্চলত উপস্থিত হ'লোঁ প্ৰতিজন মানুহে বৰদিনৰ বাবে ইতিমধ্যে তেওঁলোকৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে 1 ডিচেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচী আৰম্ভ হ'ব তেওঁলোকৰ বৰদিনৰ ওদালগুৰিৰ ভিতৰুৱা গাঁৱৰ এতিয়া চৌদিশে গীৰ্জাঘৰ ঋতুস্মিনে লগ পাইছিল গাঁওখনৰ আন অসমীয়া লোকক যিসকলে এতিয়া খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে এইবাৰ মই আহি উপস্থিত হৈছোঁ আন এঘৰৰ পদূলিত এই গাঁওখনৰ নাম কোচপাৰা আৰু ঘৰৰ মালিকৰ নাম হৈছে পৰেশ নাথ যেতিয়া ৰঙিয়াত আছিল তেতিয়াই তেওঁ খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছিল আৰু পৰেশ নাথৰ ঘৰখনতো এতিয়া বৰদিনৰ প্ৰস্তুতি সম্পূৰ্ণৰূপে চলিছে আমি পৰেশ নাথৰ ঘৰত যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ঋতুস্মিন আগুৱাই গ'ল পৰেশ নাথৰ ঘৰলৈ ঘৰখনত উপস্থিত আছিল পৰেশ নাথৰ পত্নী ওলাই আহিল এই মুহূৰ্তত মোৰ সৈতে আছে পৰেশ নাথৰ পত্নী নিৰু নাথ আমি নিৰু বাইদেউৰ সৈতে কিছু কথা পাতিম নিৰু বাইদেউ বৰদিন আহি আছে প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি ভালে চলি আছে আমাৰ পিঠা পনাৰ যোগাৰো হৈছে ধান চান কাটি আছে বাইদেউ এই গাঁওখন কোচপাৰা গাঁও আৰু এই গাঁওখনৰ যিসকল লোককে মই লগ পাইছোঁ যাকেই লগ পাইছোঁ সকলো খ্ৰীষ্টান কিন্তু সকলো খ্ৰীষ্টান ইয়াত অসমীয়া মানুহ বহুত আছে আপুনি অসমীয়া আছে আমাৰ 12-14 ঘৰমান আছোঁ অসমীয়া মানুহ গোটেইখিনি খ্ৰীষ্টান আপোনালোক খ্ৰীষ্ট ধৰ্মৰ প্ৰতি কিয় আকৰ্ষিত হৈছে খ্ৰীষ্টান ধৰ্মটোৱে হৈছে আমাৰ মতে হ'লে খ্ৰীষ্ট ধৰ্মটোৱে প্ৰধান ধৰ্ম কাৰণ যীশুখ্ৰীষ্টৰ জন্মৰ পৰা আদি কৰি আমি যদি সকলোখিনি অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি খ্ৰীষ্টান ধৰ্মটোৱে যে মূল ধৰ্ম ভাল ধৰ্ম সেইটো কথা আমি জানো আৰু সেইকাৰণে আমি সকলোৱে আমাৰ গাঁৱৰ প্ৰায় খ্ৰীষ্টান আমি সকলোৱে মানে বুজি পাইছোঁ যে খ্ৰীষ্টান ধৰ্মটোৱে ভাল আৰু সেইকাৰণে আমি গ্ৰহণ কৰিছোঁ ইয়াত কিমান ঘৰ অসমীয়া আছে বুলি ক'লে আৰু তেওঁলোক 14 ঘৰমান আছোঁ 14 ঘৰ এতিয়া খ্ৰীষ্টান হৈছে হয় আৰু এই গাঁওখনৰ কিমান মানুহ আছে খ্ৰীষ্টান সকলোৱে খ্ৰীষ্টান আমাৰ গাঁৱৰ কেইঘৰমান আছে ক'ব লাগিব নেকি কেইঘৰ সকলোৱে খ্ৰীষ্টান হয় আৰু মই আপোনাক সেই প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে আপোনালোক যে খ্ৰীষ্ট ধৰ্মৰ প্ৰতি ইমান আকৰ্ষিত হৈছে প্ৰথম আকৰ্ষণটো কেনেকৈ আহিলে কোনোবাই ক'লে নেকি বা আপোনালোকে অন্যান্য লোকসকলক কিদৰে কয় যে খ্ৰীষ্ট ধৰ্মটো যে ভাল ধৰ্ম কেনেকৈ বুজায় আমাৰ মালিকৰ দেউতাক মধুকুছিত আছিল ৰঙিয়াত আছিল তাৰপিছত তেওঁ এজন খ্ৰীষ্টান মানুহ লগ পাই খ্ৰীষ্টানৰ বিষয়ে তেওঁ সেই মানুহজনে মানে আমাৰ মালিকৰ ককায়েক দেউতাকক বুজাইছিল বোলে খ্ৰীষ্টান ধৰ্মটো এনেকুৱা বা হিন্দু ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্মৰ পাৰ্থক্যৰ মাজত তেওঁ খ্ৰীষ্টান ধৰ্মটোৱে উত্তম ধৰ্ম বুলি ভাবিলে আৰু গ্ৰহণ কৰি যেতিয়া খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে তেতিয়া তেওঁক মানে হিন্দু সমাজৰ পৰা বাহিৰ কৰাৰ দৰে বাহিৰ কৰি দিলে তেওঁ আৰু কি কৰিব তেওঁ ইয়ালৈ আহি গ'ল ইয়াতে খ্ৰীষ্টান মানুহ বহুত আছিল ইয়াৰ মানুহ লগ পাইছে অসমীয়া খ্ৰীষ্টানো আছে অসমীয়া খ্ৰীষ্টান আছে তাৰপিছত ইয়াৰ মানুহ লগ পাই তেওঁ ইয়াতে উঠি আহিল আৰু এতিয়া আপোনালোকৰ যিসকল পালক থাকে তেওঁলোকে আপোনাক সহায় কৰে বুলি কয় কি ধৰণে সহায় কৰে বিপদে আপদে সহায় কৰে
বিপদে আপদে আমাৰ তেনেকুৱা নহয় বিপদে আপদে টকা পইচাৰ ক্ষেত্ৰত আমাৰ সহায় নহয় আমাৰ ধৰ্মৰ ক্ষেত্ৰত সৰু বৰ কেতিয়াবা হয়তো বৰদিন আহিল কেতিয়াবা দুখীয়া দৰিদ্ৰ কিবা সহায় কৰিব লাগে এই তেনেকুৱা দান দক্ষিণা দিয়ে সেইটো হিচাপত যে তেওঁলোকে খ্ৰীষ্টান প্ৰতি আকৰ্ষণ হ'ব লাগে সেইটো বিষয় নহয় আৰু এইটো মানে দুখীয়া যীশুখ্ৰীষ্টৰ দিনৰ পৰাই দুখীয়া বা সৰু ল'ৰা ছোৱালীক যীশুখ্ৰীষ্টই যেনেকৈ মৰম কৰিছিল সেই মৰমটো মানে তেওঁৰ দিনৰ পৰা চলি আহি আছে আৰু এতিয়াও সেনেকৈ আছে এইটো পালক প্ৰচাৰক বুলি কথা নহয় এইটো মানে সকলোৱে এইটো কৰে আৰু দুখীয়াৰ প্ৰতি সহানুভূতি এটা এইটো মোৰ থাকে শেষ প্ৰশ্নটো এই গোটেই গাঁৱৰ মানুহখিনি যে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছে আপোনালোকে ইয়াৰ মূল কাৰণটো কি বুলি ভাবে আমি খ্ৰীষ্টান ধৰ্মটো সত্য বুলি মানিয়ে গ্ৰহণ কৰিছোঁ সেয়ে কথা বাইদেউ আপোনাৰ নামটো কি মোৰ নাম তিলোত্তমা নাথ তিলোত্তমা নাথ আপোনাৰ বৰদিনৰ প্ৰস্তুতি কেনেকুৱা বৰদিনৰ প্ৰস্তুতি এতিয়া চলি আছে ভালেই চলি আছে মানে হেৰি আপোনাক আৰু এটা প্ৰশ্ন মই সুধিছোঁ খ্ৰীষ্ট ধৰ্মটো কিয় ভাল লাগে আপোনালোকৰ খ্ৰীষ্ট ধৰ্মটো এতিয়া মই এতিয়া সৰুৰ পৰা জন্মৰ পৰাই খ্ৰীষ্টান ধৰ্মটো পাইছোঁ আৰু সকলো বুজি পাইছোঁ গতিকে সেইটোৰ কাৰণে অলপ ভাল লাগে আৰু এতিয়া আৰু ইয়াত বহুত অসমীয়া মানুহ আছে তেওঁলোক খ্ৰীষ্ট ধৰ্ম হৈছে আপোনালোকো অসমীয়া আপোনালোক খ্ৰীষ্ট ধৰ্ম লৈছে হয় সকলোৱে ইয়াতে খ্ৰীষ্টান ধৰ্মই লৈছে সকলোৱে বুজি পাইছে চাগে ইয়াতে শেষ হোৱা নাই ওদালগুৰিৰ কাহিনী ঘনে ঘনে অসমীয়াৰ অস্তিত্বক লৈ চিন্তিত বিজেপি চৰকাৰখনে জনাৰ প্ৰয়োজন ধৰ্মীয় সংখ্যালঘুৱে নহয় ৰাজ্যত হিন্দু ধৰ্মক বিপদত পেলাইছে খ্ৰীষ্টান মিছনাৰীয়ে ভিডিঅ' জাৰ্নেলিষ্ট নয়নৰ সৈতে ঋতুস্মিন শৰ্মা আছাম টক্স ওদালগুৰি আপোনালোকে দেখিলে কিদৰে মনোজ ডেকা পৰেশ নাথৰ পৰিয়াল খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত হ'ল কিদৰে ধৰ্মপালকে তেওঁলোকক আকৰ্ষিত কৰিলে খ্ৰীষ্টান ধৰ্মলৈ লৈ গ'ল এয়া কেৱল উদাহৰণ এনে বহু উদাহৰণ আছে এই বহু উদাহৰণ আপোনালোকক দেখুৱাম যিটো সময়ত চৰকাৰখনে হিন্দুত্বৰ কথা কৈ থাকে সেই সময়ত তেওঁলোকে এই কথাখিনি পাহৰি গৈছে যে ওদালগুৰিত কি হৈ আছে অসমীয়া গাঁওবোৰত কিদৰে খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত কৰিছে আমি এই বিষয়ে এতিয়া কথা পাতিম ঘটনাস্থলীত ইতিমধ্যে ওদালগুৰিত উপস্থিত থকা আমাৰ সাংবাদিক ঋতুস্মিন শৰ্মাৰ সৈতে ঋতুস্মিন মই জানিব বিচাৰিম যে ব্যাপক হাৰত গীৰ্জাঘৰ স্থাপন হৈছে ব্যাপক হাৰত অসমীয়া মানুহ খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত হৈছে এই ফাণ্ডিং ক'ৰ পৰা আহিছে খ্ৰীষ্টান ধৰ্মই তেওঁলোকৰ টকা পইচা বহুত আছে নেকি যাৰ ফলত হিন্দু ধৰ্মৰ লোকসকলক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছে খ্ৰীষ্ট ধৰ্ম দুটা আছে এটা কেথলিক আৰু এটা বেপ্টিষ্ট ইয়াৰ যিসকল বেপ্টিষ্ট আছে তেওঁলোকে দান বৰঙণি সংগ্ৰহ কৰি গীৰ্জাঘৰবিলাক নিৰ্মাণ কৰিছে আৰু যিসকল কেথলিক আছে কেথলিক চাৰ্চ আছে তেওঁলোকৰ ফাণ্ডিংটো দেশৰ বাহিৰৰ পৰা হয় কিন্তু এই মুহূৰ্তত আমাৰ হাতত তথ্য আহি পৰিছে যে বিধায়কৰ যিটো পুঁজি থাকে MLA ফাণ্ড থাকে সেই MLA ফাণ্ডটো গীৰ্জাঘৰৰ নিৰ্মাণৰ নামত ব্যৱহাৰ কৰা হৈছে বৰ্তমানৰ এজন বিজেপিৰ মন্ত্ৰী যিজন মন্ত্ৰী কংগ্ৰেছৰ দিনতো মন্ত্ৰী আছিল সেই মন্ত্ৰীজনে আনকি তেওঁলোকে কমিউনিটি হল পইচা দিছে এইটো যদি সঠিক দিশত তদন্ত হয় তেন্তে এই তদন্তত ওলাই পৰিব কোনকেইটা গীৰ্জাঘৰ বনাবলৈ MLA ফাণ্ড মিছ ইউজ কৰা হৈছে মই কৈছোঁ সেইজন এতিয়াও মন্ত্ৰী আৰু কংগ্ৰেছৰ দিনতো মন্ত্ৰী আছিলে সেইজন বিধায়কৰ ফাণ্ড তেওঁ ব্যৱহাৰ কৰিছে যাৰ গীৰ্জাঘৰৰ ৱাল বনোৱা হৈছে দেৱাল বনোৱা হৈছে ফাৰ্নিচাৰ বনোৱা হৈছে টাইলছ লগোৱা হৈছে অৰ্থাৎ MLA ফাণ্ডিং ব্যৱহাৰ কৰি ওদালগুৰিত গীৰ্জাঘৰ নিৰ্মাণ কৰা হৈছে অতনু আপুনি নাম কোৱা নাই যদিও মই দৰ্শকক জ্ঞাতৰ্থে জনাওঁ কংগ্ৰেছৰ দিনতো সেইজন মন্ত্ৰী আছে এতিয়াৰ দিনতো সেইজন মন্ত্ৰী আছে স্বাভাৱিকতে সেইজন হৈছে প্ৰমীলা ৰাণী ব্ৰহ্ম অৰ্থাৎ প্ৰমীলা ৰাণী ব্ৰহ্মই তেওঁৰ সমষ্টি উন্নয়নৰ বাবে MLAৰ যিটো ফাণ্ড আছে সেই ফাণ্ড খ্ৰীষ্টান ধৰ্মৰ গীৰ্জা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিছে আৰু সেই গীৰ্জাত অসমীয়া লোকক হিন্দু লোকক খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত কৰিছে অথচ তেওঁ বিজেপিৰ মন্ত্ৰী হৈ আছে RSSৰ তৎপৰতাত থকা এটা চৰকাৰ এখনৰ লগত আছে ইয়াতকৈ তাৎপৰ্যপূৰ্ণ হোৱা ইয়াতকৈ লজ্জাজনক কথা বিজেপিৰ বাবে কি হ'ব পাৰে ঋতুস্মিন হয় আৰু এটা নাম মই সংযোগ কৰি দিছোঁ ৰিহন দৈমাৰী সেই এটা গুৰুত্বপূৰ্ণ নাম আটাইতকৈ হয়তো তেওঁৰ কথাই আমি বেছিভাগ শুনিছিলোঁ কিন্তু সেইটো মুখে মুখে কোৱা কথা মই কৈছোঁ যে তদন্ত যদি ওলাই সেই ফাণ্ডটো ওলাই পৰিব গতিকে এইটো ডাঙৰ ঘটনা সংঘটিত হৈছে আপুনি দুজনৰ নাম লৈছে ৰিহন দৈমাৰীৰ নাম মই 1 নম্বৰত ল'ম তাৰপিছতে মই প্ৰমীলা ৰাণী ব্ৰহ্মৰ নাম ল'ম আৰু MLA ফাণ্ড ইয়াত ব্যাপক হাৰত মিছ ইউজ হৈছে যিটো গীৰ্জাঘৰলৈ টকা গৈছে অতনু হয় ৰিহন দৈমাৰী যিহেতু ওদালগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে দীৰ্ঘ সময় ধৰি BPFৰ মন্ত্ৰী পূৰ্বে তেওঁ কংগ্ৰেছৰ লগত আছিল এতিয়া তেওঁ বিজেপিৰ লগত আছে এই বিষয়ে স্থানীয় লোকসকলে আপোনাৰ ওচৰত অভিযোগ কৰিছে যে ৰিহন দৈমাৰী MLA ফাণ্ডৰ ধনেৰে গীৰ্জাঘৰৰ ফাৰ্নিচাৰ নিৰ্মাণত ব্যৱহাৰ হৈছে স্বাভাৱিকতে সৰ্বানন্দ সোণোৱাল চৰকাৰে তেওঁলোকৰ মিত্ৰগোট BPFৰ এই মন্ত্ৰীজনে এনেধৰণে ফাণ্ডিং কৰাৰ কিবা তথ্য যদি অনুসন্ধান কৰে বা তদন্ত কৰে স্বাভাৱিকতে বহু তথ্য সন্মুখলৈ আহিব ঋতুস্মিন শৰ্মা আপুনি আৰু কি দেখিলে তাত মন্দিৰ
মছজিদ নামঘৰ কিবা দেখা পাইছিলনে? হয়, এটাতকৈ দুখৰ কথা মই কৈ লওঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ দুজনকৈ মই নেতা লগ পাইছোঁ। মই আৰু নামটো এই মুহূৰ্তত তেওঁলোকৰ নলওঁ। সেই দুজন সদৌ অসম ছাত্ৰ সন্থাৰ নেতা, অথচ তেওঁলোক এতিয়া খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ হৈছে, অৰ্থাৎ আছুৰ ল'ৰা এতিয়া খ্ৰীষ্টান হৈছে। সেইটো মই হতচকিত হৈ পৰিছিলোঁ। ইমান দকৈ যে খ্ৰীষ্টান লোকসকল শিপাইছে মই কোনো ক্ষেত্ৰত ভবা নাছিলোঁ। দ্বিতীয়তে মই কোনো এখন গাঁৱতে এটাও নামঘৰ বা মন্দিৰ নেদেখিলোঁ। কেৱল বটাবাৰীত মই শংকৰী ধৰ্মৰ কিছু প্ৰচাৰক দেখিলোঁ বা তেওঁলোকৰ কাম কাজ দেখিলোঁ, তাৰ বাহিৰে ক'তো নাই। যিসকল অসমীয়া লোক আছে সকলো খ্ৰীষ্টান হৈছে। বড়ো, ৰাভা, গাৰো তেওঁলোক খ্ৰীষ্টান হৈছে বুলি আমি বহু সময়ত খবৰ পাই আহিছোঁ, সেয়া দ্বিতীয় কথা। কিন্তু অসমীয়া মানুহ যে খ্ৰীষ্টান হৈছে হয়তো আজিলৈকে কোনো এটা সংবাদ মাধ্যমত দেখুওৱা নাছিলে কিদৰে অসমীয়া গাঁও ইখনৰ পিছত সিখনকৈ খ্ৰীষ্টান হৈ গৈছে। আমাৰ আৰু প্ৰতিবেদন আছে, আপুনি কৈছে বিৰতি পিছতো আমি দেখুৱাই থাকিম। আৰু বহু চাঞ্চল্যকৰ তথ্য কিন্তু অতনু ভূঞা পোহৰলৈ আহিবলৈ বাকী আছে। ধন্যবাদ ঋতুস্মিন শৰ্মা। আমি সৰ্বানন্দ সোণোৱাল চৰকাৰক অনুৰোধ জনাম যে আপোনাৰ মন্ত্ৰীসভাৰ দুজনকৈ সদস্য যদিহে তেওঁলোকে MLA ফাণ্ডৰ টকা গীৰ্জাঘৰ নিৰ্মাণত ব্যৱহৃত হৈছে, গীৰ্জাৰ ফাৰ্নিচাৰ নিৰ্মাণত ব্যৱহৃত হৈছে, এই বিষয়ে অনুসন্ধান কৰাটো বিষয়ে প্ৰয়োজন, তদন্ত কৰাটো প্ৰয়োজন। কিন্তু MLA ফাণ্ডৰ মিছ ইউজ হৈছে। আমি কিন্তু অলপ বাণিজ্যিক বিৰতিৰ পিছত দেখুৱাম অসমীয়া গাঁও কিদৰে খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত হৈছে, হিন্দু গাঁও কেনেকৈ খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত হৈছে। আমি আৰু অধিক প্ৰতিবেদন দেখুৱাম ওদালগুৰিৰ পৰা। এইখিনি অলপ বাণিজ্যিক বিৰতি।